সংকল্প লোৱাৰ পিছত লাহে লাহে মোৰ মানুহজনে মদ এৰি এতিয়া মদটো একেবাৰে এৰি দিলে। দাদাৰ অসুখটো সম্পূৰ্ণ বেমাৰ ভাল হ'ল, হায়দৰাবাদৰ পৰা আহি আছে, তোমাক ধন্যবাদ, এদিন তোমালোকৰ ঘৰলৈ যাম। চিকিৎসা বিজ্ঞানৰ বিপৰীতে যদি আপুনি হনুমান চালিচা পাঠ কৰি কোনোবাই ৰোগ নিৰাময় কৰিব পাৰে বা ৰোগৰ মুক্তি পাব পাৰে, সেয়া বিশ্বাস কৰিবলৈ কিছুৱে হয়তো টান পাব। আপোনাৰ দুৰ্ঘটনা হ'ব, আপুনি বাচিব নোৱাৰে। আপুনি ওলাই গ'ল, দেখিছে পিছফালৰ পৰা 4টামান গুণ্ডাই আপোনাক খেদিছে, খেদি সেইখিনিলৈ লৈ গ'ল নিজন ঠাই এখনলৈ, আপোনাক মূৰত বন্দুকটো লগাই দিলে। তো ভাগ্য চক্ৰত বা ভাগ্যখনত মানুহে যিটো বস্তু লৈ আহে, সেই বস্তুখিনিৰ সাল সলনি বা সেই বস্তুখিনিৰ পৰা পৰিত্ৰাণ পাব পাৰে জানো? তেখেতক আপুনি শুই পঢ়ে, আপুনি বহি পঢ়িছে, আপুনি ইয়াতে বহি আছে, আপুনি ভাবিছে যে তেখেতক আপোনাক এইকণ সময়ত প্ৰয়োজন, আপুনি হনুমান চালিচা এইখিনিতে পাঠ কৰিব পাৰে। 2 তাৰিখে ৰিলিজ হৈ গ'ল, তেওঁ গোটেই ফাণ্ডখিনি বেংকক দিলে। বেংকক দিয়াৰ পিছত তেওঁ এতিয়া ধুনীয়া ভাল আৰু আপোনাৰ ভূমিকাত। আৰু সকলোতকৈ ডাঙৰ সফলতা বুলি ক'লে সন্তান প্ৰাপ্তি। নমস্কাৰ, মই সংগীতা দেৱী দত্ত। চাবলৈ আৰম্ভ কৰিছে অ'পেন মাইক। হনুমান চালিচাই মানুহৰ জীৱনৰ গতি সলনি কৰিব পাৰে নেকি? বা হনুমান চালিচা পাঠ কৰিলে আমি সন্মুখীন হৈ থকা বিভিন্ন সমস্যা, বিভিন্ন সংকট বা দুখ বেদনা এইসমূহৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ নেকি? হনুমান চালিচাই ৰোগ নিৰাময় কৰিব পাৰে নেকি? বা হনুমান চালিচা পাঠ কৰাৰ সঠিক পদ্ধতি কি? বা বিশেষকৈ হনুমান চালিচা আচলতে কি? এই সমগ্ৰ বিষয়সমূহ সামৰি আজি ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকৰ বাবে। আৰু মই কথা পাতিছোঁ আজি এগৰাকী যুৱক, এগৰাকী ব্যক্তি, তেজপুৰৰ সমীপৱৰ্তী বেচেৰিয়াৰ তেওঁৰ নিবাসী। তেওঁৰ নাম হৈছে গুঞ্জন বৰা। তেওঁ হৈছে এগৰাকী বজৰংবলীৰ প্ৰকৃত ভক্ত। বজৰংবলীৰ তেওঁ খুব ভক্ত। তেওঁ প্ৰচাৰ কৰে, তেওঁ কয় যে হনুমান চালিচাই মানুহৰ জীৱনৰ গতি সলনি কৰিব পাৰে, মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে। তেওঁ বিভিন্ন সময়ত ছ'চিয়েল মিডিয়াৰ যোগেদিও তেওঁ এই বিষয়ে প্ৰচাৰ কৰে আৰু ৰাইজে তেওঁক খুব বিশ্বাসত লৈছে আৰু খুব শ্ৰদ্ধা কৰে তেওঁক। আৰু তেওঁৰ যিসমূহ বিধান সেইসমূহ শ্ৰদ্ধাৰে ৰাইজে গ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে এই যিসমূহ প্ৰশ্ন আমাৰ মনত উদয় হয়, সেইসমূহ প্ৰশ্নৰ বিষয়ে আজি কথা পাতিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব। আৰু ভিডিঅ'টো যদি ভাল পায়, আমাৰ চেনেলটো অ'পেন মাইক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টোলৈ আগবাঢ়ো। আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আপোনালোক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপুনি এইখিনি সময় মোক নিমন্ত্ৰণ কৰি সুযোগ দিয়াৰ বাবে। হয়, ভালে আছে নহয়? হয়, মই ভালে আছোঁ। আমি আপুনি যিহেতু হনুমান চালিচা বা হনুমানজীৰ বিষয়ে বিভিন্নজনক আপুনি জনাবলৈ চেষ্টা কৰিছে ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখি আছোঁ। আমি মূলতঃ আজি হনুমান চালিচাৰ বিষয়ে জানিবলৈ আপোনাৰ লগত কথা পাতিব বিচাৰিছোঁ। আচলতে দৰ্শকক জনাব বিচাৰিছোঁ, বহুতৰ বিভিন্ন প্ৰশ্ন থাকে, বিভিন্ন মনত প্ৰশ্ন থাকে। আপুনি যিটো কথা কয় যে হনুমান চালিচাই মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে বা মানুহৰ জীৱনৰ গতিয়ে সলাব পাৰে, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আৰু যদি মই সোধোঁ যে হনুমান চালিচা আচলতে কি? ইয়াৰ প্ৰথমে উত্তৰটো আমি দিবলৈ গ'লে আচলতে হনুমান চালিচাখনৰ বিষয়ে জানিব গ'লে আমি প্ৰথমতে হনুমানজীৰ কথাখিনি জানিব লাগিব, যে হনুমানজী কোন আছিল বা হনুমান কোন। এতিয়া যদিও মই ইমান বিশদভাৱে নাযাওঁ, কাৰণ আমাৰ প্ৰত্যেকজন শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আমাৰ হিন্দু সনাতন ধৰ্মৰ যিসকল লোক, তেওঁলোকে হনুমানজীৰ বিষয়ে জানে। এটা শিশুক আপুনি ধৰি ল'লেও হনুমানগিৰি বুলি ক'লেও তেওঁ ধেমালি সুৰত হ'লেও তেওঁ মুখখন এনেকৈ ফুলাই দি গদ এডাল লোৱাৰ সেইখিনি কৰিব। গতিকে হনুমানজী আমাৰ সকলোৰে অন্তৰত থকা এটা কেৰেক্টাৰ বুলি ক'বলৈ গ'লে। হনুমানজীক চবেই আমি চিনি পাওঁ, সকলোৱে জানো। এতিয়া হনুমান চালিচাখনৰ কথা ক'বলৈ গ'লে, চালিচা শব্দটো যদি আমি ভাঙি দিওঁ, যে প্ৰথমতে আমি ক'ম যে হনুমান চালিচাখন হৈছে হনুমানজীৰ জ্ঞান গুণ পাঠ। তেখেতে কি কৰিছিলে বা কেনেধৰণে সংকটৰ পৰা উদ্ধাৰ কৰিছিলে প্ৰভু ৰামচন্দ্ৰক, এই গোটেইখিনি কথা চালিচাখনত সন্নিৱিষ্ট আছে। তাৰপিছত এই চালিচা শব্দটোৰ অৰ্থটো আমি ভাঙি দিলে, এই যে আমাৰ অসমীয়াত যিটো 40, সেইটো হিন্দী বা অৱধী ভাষাত। যিহেতু চালিচাখন লিখিছিলে সাধু সন্ত তুলসী দাসে লিখিছিলে, তেখেতে এজন সন্ন্যাসী আছিলে। তেখেতে কোৱা হয় যে তেখেতে নিজৰ বিপদৰ সময়ত হনুমান চালিচাখন লিখিছিলে। কিন্তু সেই কথাখিনি যিহেতু আমি নাজানো, সেই কথাখিনি আমি যিখিনি শুনা মতে সেইখিনি আমি বিশ্বাস কৰিছোঁ, বা তেখেতৰ বিপদত হনুমান চালিচাখন লিখিছিলে। 40টা ছন্দ, 40টা ছন্দ থকাৰ কাৰণে হিন্দী বা অৱধী ভাষাত যিহেতু 40টো 40 বুলি কয়। গতিকে সেই 40টা ছন্দ থকাৰ কাৰণে সেই হনুমানজীৰ জ্ঞান গুণ পাঠৰ সেই
বিষয়বস্তুটো হনুমান চালিচা বুলি কোৱা হয় প্ৰথমতে এটা দোহা মাজত চৌপাইখিনি তাৰ পিছত আকৌ এটা দোহা এই গোটেই তিনিওটা বিষয় মিলি হনুমান চালিচাখন সম্পূৰ্ণ হৈছে আচ্ছা হনুমান চালিচাৰ অৰ্থ মই আজি প্ৰথম সঁচা কথা ক'বলৈ গ'লে অৰ্থটো আজি বুজি পাইছো হনুমান চালিচাৰ নামটোৰে অৰ্থ কি আছে এতিয়া আপুনি যে কৈছে যে হনুমান চালিচাই মানুহৰ জীৱনলৈ পৰিৱৰ্তন আনিব পাৰে এইটো কেনেকে হ'ব পাৰে মানে আপোনাৰ জীৱনত কেনে ধৰণৰ পৰিৱৰ্তন আহিছে নিশ্চিতভাৱে আপুনি নিজৰ জীৱনৰ অভিজ্ঞতা থাকিব লাগিব হয় আচলতে ক'বলৈ গ'লে মোৰ নিজৰ কথাখিনিৰ পৰা ৰাইজক মই কথাখিনি কৈ থাকো যে মই আপুনি তেজপুৰৰ মই তেজপুৰৰ ইফাল সিফাল ঘূৰি ফুৰোঁ আপুনি মোক ক'ৰবাত দেখিছে মই দেখিছোঁ তথাপিও মই 2013 চনৰ পৰা এজন ব্যৱসায়ী তো তেজপুৰৰ যিমানখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে ডাঙৰ সৰু সকলোৱে মোক মোটামুটি চিনি পায় ভালকৈ চলি থকা জীৱন এটা তাৰপিছত পটককৈ আচলতে সেইখিনি আমাক ভগৱানেই কৰি দিয়ে চাগে বিপদখিনি তেওঁৰে আনি দিয়ে কাৰণ আমি কোনোবা সময়ত হয়তো নিজকে মই ক'ব বিচাৰিম গোটেই কথাখিনি যে নিজকে আমি কেতিয়াবা ধৰি লওক গুৰু গোসাঁই নমনা কথা এটা আহি যায় যে আমি এইবোৰ কথা আমি নাভাবোঁ বা কেতিয়াও আমি ভগৱানক সেৱা এটা কৰাৰ কথা নাভাবোঁ সেইকাৰণে তেওঁ হয়তো সেইখিনি দেখি থাকে যাৰ কাৰণে আমাৰ বিপদ আপদ কেতিয়াবা আনি দিয়ে গতিকে মোৰো ভয়ংকৰ বিপদ এটা আনি দিছিলে এটা সময়ত 2023 চনৰ শেষৰ ফালৰ পৰা 24 চনৰ মাজৰ সময়লৈকে অলপ বেয়া দিন এটা আনি দিছিলে আৰু বেয়া দিনটো এইটো নহয় যে বেয়া দিনটো মানুহৰ শেষ হ'ব মানুহৰ ভাল বেয়া দিন সকলোৰে থাকে আজি ইয়াত আমি দুইজনে কথা পাতি আছো আপোনাৰ যিখিনি দুখ কষ্ট বেদনা আপুনি জানে মোৰ দুখ কষ্ট বেদনাখিনি মই জানো কিন্তু কেতিয়াবা তাতকৈ ডাঙৰ কিবা এটা আমাৰ জীৱনত দুখ আহি যায় আৰু সেই দুখখিনি যেতিয়া আহিছিলে মই মানে কোনো আদেশ পোৱা নাছিলোঁ আচলতে কি কৰোঁ কি নকৰোঁ তেনেকুৱাতে বিভিন্নজন মই কি বুলি ক'ম আচলতে এষ্ট্ৰলজাৰ বেজ বিভিন্ন জনৰ ওচৰত গৈছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ কথা কয় এষ্ট্ৰলজাৰে বেলেগ এটা কয় বেজে বেলেগ এটা কথা কয় তথাপি যিহেতু আমি সেই সময়খিনিত একো আদি নাপাৰোঁ গতিকে তেওঁলোকে কোৱা নিয়মখিনি কৰোঁ মোকতো এনেকুৱা কৰি দিছিলে যে মোক কোনোবাই কিবা খুৱাই থৈছে ৰুটিৰ লগত খুৱাইছে কিবা কিবি মই গোটেই কথাখিনি খুলি ক'ম দে আজি গতিকে মই কি কৰি আছোঁ কেতিয়া মানুহখিনিয়ে গম পাব আমাৰ সমাজখনে মই কিয় এই পন্থাটো ল'ব লগা হ'ল মানুহে বুজি পাব গতিকে এতিয়া মোক যেতিয়া কৈছে যে কাৰোবাৰ ঘৰত কিবা এটা কাম পাতোতে আপুনি গৈছিলে তাৰ ৰুটিৰ লগত কিবা খুৱাই দিলে এতিয়া মই চিন্তা কৰিব লগা হৈছে যে মই কাৰ ঘৰত ৰুটি খাইছিলোঁ মইতো অমুকৰ ঘৰত ৰুটি খাইছিলোঁ তেওঁ মোক কিবা এটা কৰিলে তেওঁৰ লগততো মোৰ বেয়া নাছিলে তেওঁ মোৰ লগত কিয় এনেকুৱা এটা কৰিলে গতিকে তেওঁৰ প্ৰতি এটা মোৰ বেয়া ভাৱ অট'মেটিকেলি আহি যায় গতিকে এনেকুৱা কিছুমান বেয়া চিটুৱেশ্যনত পৰিছোঁ ৰাতিপুৱা খোৱা পৰা উঠাব মানে মাক মই চিঞৰি চিঞৰি কৈ থাকোঁ কি হ'ব এতিয়া ভৱিষ্যতটো তেনেকুৱা এটা মোৰ উৱাদি নোপোৱা এটা অৱস্থা হৈ যায় হয় ডিপ্ৰেশ্যন মানে খোৱাৰ পৰা উঠিব মন নাযায় উঠিবই নোৱাৰি তেনেকুৱা এটা চিটুৱেশ্যনত মোক আমাৰ তেজপুৰৰে তেখেতৰ নাম মই এতিয়া মোক ক'বই লাগিব লীনা হয় আপুনি বাৰু চিনি পাই নাপায় তেওঁ এগৰাকী মুছলমান যুৱতী দেই তেওঁ 13 কাৰ্ড ৰিড কৰে কিবা কিবি কৰে তেওঁ মোক গোটেইখিনি চাই মেলি মোক কৈছিলে যে তুমি হনুমান চালিচাখন পাঠ কৰা আচ্ছা তেওঁ নিজে এগৰাকী মুছলমান হয় তেওঁ মোক হনুমান চালিচা পাঠ কৰিব দিলে মন্দিৰলৈ যাবলৈ দিলে তেনেধৰণে মই হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰিলোঁ তাৰপিছত মই এটা সংকল্প ল'লোঁ এটা হিন্দী ভিডিঅ' চাইছিলোঁ পটককৈ এটা হিন্দী ভিডিঅ' চাই মই সংকল্প ল'লোঁ সংকল্প লওঁতে মোৰ যিটো বিপদটো আছিলে এটা ভয়ংকৰ বিপদ আছিলে সেইটো এনেকুৱা তাৰ আধা বিপদটো মানে নোহোৱা হৈ গৈছে নিজে নিজে নহয় তেতিয়া মই হাঁহিছোঁ তাৰপিছত গোটেই 11 দিনৰ সংকল্পটো কৰাৰ পিছত অলপ দিন যোৱাৰ পিছত মোৰ গম পাইছোঁ যে সেই বিপদটো মোৰ আৰু বৰ্তমান নাই এতিয়া এই কথাখিনি আপুনি যিহেতু সংবাদ জগতৰ লগত জড়িত মোৰ কথাখিনি কেনেকৈ আহিল সেই কথাটোক মই ক'ব বিচাৰিছোঁ গতিকে আপুনি চাগে মোৰ বন্ধু চক্ৰপাণি পৰাশৰক চিনি পায় আমি একেলগে গুৱাহাটীত মানে একেখন কলেজতে আছিলোঁ তেওঁৰো মাজতে বিপদ আহিছিলে বহুত ডাঙৰ বিপদ আহিছিলে তেওঁ মিডিয়াৰ পৰা কিছু আঁতৰি গৈছিলে তেতিয়া সেই সময়খিনিত ময়ো তেওঁক কোনোবা নহয় কোনোবা সময়ত সাহস দিছিলোঁ আৰু তেওঁ নতুনকৈ এটা চেনেল খুলিলে এতিয়া তেওঁ ব্যস্ততাতে যেতিয়া মোৰ কথাখিনি তেওঁক কৈছিলোঁ তেতিয়া তেওঁ মোক মাতি নিছিলে মোৰ বিপদৰ সময়খিনিত বিপদটো চলি থকা সময়খিনিত ভাই তুমি আহাচোন বুলি কৈ মাতি নিছিলে আৰু মাতি নি তেওঁ মোক মানে বিভিন্ন কথা তেওঁ প্ৰক্ৰিয়াৰ বুজাইছিলে বুজাই পেলাই মোক আকৌ ঘৰলৈ মই গুচি আহিলোঁ তেতিয়া মোৰ বিপদটো যোৱা নাছিল তাৰপিছত যেতিয়া মই সংকল্প ল'লোঁ মোৰ বিপদটো যোৱাৰ পিছত তেওঁক মই ক'লোঁ যে মোৰ এনেকুৱা এটা হ'ল যে মোৰ বিপদটো মানে গ'ল দেই সেইটো বিৰাট
ফূৰ্তি পাইছে মই সি বুলিয়ে কৈছো দেই যিহেতু লগৰ তাৰপিছত সি মোক কৈছে হেৰি কৰা তুমি হিমাশ্ৰী শইকীয়াৰ লগত এটা ইণ্টাৰভিউত বহা জাম্পিং স্পাইডাৰ তুমি কথাখিনি ৰাইজক জনোৱা তাৰপিছত মোক মোৰ লগত হিমাশ্ৰী শইকীয়াৰ লগত যোগাযোগটো কৰি দিলে মই হিমাশ্ৰী শইকীয়াৰ লগত মই যোগাযোগটো কৰিলো কৰি পেলাই মোৰ কথাখিনি তাত ক'লো ৰাইজে খুব ভাল পালে অতিপাত ভাল পালে কথাখিনি মানে আদৰি ল'লে তাৰপিছত মোৰ এটা ইউটিউব চেনেল আছে সেই ইউটিউব চেনেলটো 2021 চনৰ লকডাউনতে খোলা মই নতুন নহয় মই আগৰ পৰা সামাজিক কাম কাজত লাগি থাকো বিভিন্ন আধ্যাত্মিক ভিডিঅ'সমূহ বনাই থাকো মহাভৈৰৱ মন্দিৰত পুৰোহিতসকলৰ সৈতে কেতিয়াবা কথা পাতো মই তাত হনুমান চালিচাৰ ওপৰত ভিডিঅ' বনাব ল'লো সংকল্পৰ কথা ক'বলৈ লাহে লাহে দেখিলো যে মানুহে মোক ভাল পাবলৈ লৈছে বিশ্বাসত লৈছে কথাখিনি কাৰণ মই কোৱা কথাখিনি প্ৰত্যেকৰ জীৱনত কোনোবা নহয় কোনোবা ক্ষেত্ৰত সম্পৰ্কটো আছে কিন্তু গতিকে দুখ বেদনা সকলোৰে আছে এনেকুৱা মই মানে প্ৰশ্নটোৰ পৰা বৰ্তমান ফালৰি কাটি নাযাওঁ গতিকে মোৰ জীৱনৰ কাহিনীটো তেনেকুৱা যে মই বিপদত পৰিছিলোঁ উদ্ধাৰ পোৱাৰ পিছত ৰাইজক মই জনোৱাৰ পিছত ৰাইজে তেনেধৰণে হনুমান চালিচা পাঠ কৰিব লৈছে আৰু সেই আপোনাৰ কথা শুনি আপোনাৰ কথাৰ পৰা অনুপ্ৰাণিত হৈ বা সাহস পাই যদি কোনোৱে হনুমান চালিচা পাঠ কৰিছে বা আপুনি যেনেধৰণে কৈছে তেনেধৰণে সেই বিধানখিনি লৈছে তাৰপিছত কেনেধৰণৰ পৰিৱৰ্তন দেখিছে ৰাইজৰ মাজত গোটেই অসমখনত পৰিৱৰ্তন শদিয়াৰ পৰা ধুবুৰীলৈকে মই পৰিৱৰ্তন এটা মানে ক'বলৈ নাপায় কিন্তু আনিব পাৰিছো এইকাৰণে যে হনুমানজীৰ ওপৰত বিশ্বাসটো আমাৰ অসমীয়া লোকসকলৰ যদিও আগৰ পৰা আছিলে তথাপিও এনেধৰণে মানে ছ'চিয়েল মিডিয়া যোগে যিহেতু আজিকালি চবৰ হাতে হাতে মোবাইল ডাঙৰ সৰু সকলোৱে জানে গতিকে সেই কথাটো নাছিলে বিহাৰী লোকসকলে হওক বা মাৰোৱাৰী লোকসকলে হনুমানজীৰ ওপৰত ভক্তি বেছিকৈ কৰা দেখা পোৱা যায় সেইটো কিন্তু হয় আমাৰ অসমীয়া সমাজত কিন্তু সেইটো প্ৰচলন ইমান নাছিলে এতিয়া মই সেইটো আচলতে গৌৰৱ কৰিব নাপায় কিন্তু মই নিজকে ক'ব পাৰোঁ অকণমানকে যে পৰিৱৰ্তন এটা আনিব পাৰিলোঁ মানুহৰ ঘৰে ঘৰে হনুমান চালিচা পাঠ কৰাৰ এটা মানে যি ভক্তি ভাৱ আনিব পাৰিলোঁ তাৰ পৰা বহুত বেছি পৰিৱৰ্তন আহিল গোটেই সমাজখন আধ্যাত্মিক দিশত সৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰ সকলোৱে হনুমানজীৰ প্ৰতি বিশ্বাস ভক্তিখিনি কৰিবলৈ আৰম্ভ কৰিছে এই যে ধৰক আপুনি বিভিন্ন সময়ত বেলেগক আপুনি যেনেকে ধৰণে বিধান দিছে বা আপোনাৰ ভিডিঅ'সমূহ চাই ধৰক কোনোবাই হনুমান চালিচা পাঠ কৰিছে এনে নিশ্চিতভাৱে আপোনাৰ অভিজ্ঞতা থাকিব বা তেনেধৰণৰ ঘটনা কিছুমান থাকিব যিবোৰ আচলতে ছাকচেছ ষ্টৰী বুলিয়ে ক'ব লাগিব আৰু আপোনাৰ এতিয়া যে কোনোবাই ধৰক হনুমান চালিচা পাঠ কৰি তেওঁৰ নিৰ্দিষ্ট কিবা এটা বিপদৰ পৰা বা কোনো ধৰণৰ সমস্যাৰ পৰা মুক্তি পাইছে তেনেধৰণৰ কিবা হৈছে নেকি এতিয়া ইয়াতে দুটা কথা আছে যে প্ৰথম কথা হ'ল যে মোৰ ভিডিঅ'খিনি চাই উপকৃত হোৱা আৰু এই কেইদিনমানৰ পৰা মোক কিছুমান লোকে নিমন্ত্ৰণ কৰে সেই নিমন্ত্ৰণ কৰাৰ পিছত মই নিজে কৰি অহাৰ পিছত উপকৃত হোৱা দুটা ভাগ আছে কৰি লওঁ তাৰ ভিতৰত মই খুব বেছি এটা খুব আনন্দৰ খবৰ এটা দিব বিচাৰিম যে এগৰাকী মানুহে মানে তেওঁ এতিয়া চাব পাৰে ভিডিঅ'টো তেওঁ ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীৰ একদম পাৰত চাপৰিত এখন ঘৰ নেটৱৰ্কো ইমান নাপায় তথাপিও তাৰ মাজতে তেওঁ কিবা কাৰণে মোৰ ভিডিঅ' এটা চালে তেওঁ স্বামীয়ে মদ খায় এতিয়া তেওঁ মানে ল'ৰা এটা আছে কিছু পঢ়া শুনাত ডিষ্টাৰ্ব কৰে সন্ধিয়া সময়ত গতিকে এখন তেনেধৰণৰ পৰিৱেশত ল'ৰা ছোৱালীৰ পঢ়াসমূহ কি সমস্যা হ'ব পাৰে আপুনি বুজিব পাৰিছে তাৰপিছত এদিন মোৰ মানে পটককৈ মেছেজ এটা আহি গ'ল মেছেজটো মই মানে আপোনাক থুলমূলকৈ কৈ দিওঁ যে আপোনাৰ ভিডিঅ' চাই মই সংকল্প ল'লোঁ জনাই নজনাই সংকল্প লোৱাৰ পিছত লাহে লাহে মোৰ মানুহজনে মদ এৰি এতিয়া মদটো একেবাৰে এৰি দিলে এতিয়া ঘৰখনত সুখ আহিছে ল'ৰাটোৱে পঢ়িবলৈ লৈছে আপোনাক বহুত ধন্যবাদ আৰু শেষত লিখিছে জীৱনত প্ৰথমবাৰ মেছেজ লিখিবলৈ শিকি পেলাই আপোনালৈ দিছোঁ মানে ইমানেই মানে পৰিৱেশটো তেনেকুৱা কিমান যে বানান ভুল তেনেকৈ মেছেজ এটা দিছে তাৰপিছত তেওঁ মোক এদিন মই ডিব্ৰুগড় যাওঁতে মোক মানে মাতত ফোন কৰিছে আপোনাক শুনি তেতিয়া বেয়া লাগিব মনটো যে আপুনি আমাৰ ঘৰলৈ এবাৰ আহিবচোন মোৰ এনেকুৱা পৰিস্থিতি হয় যে হনুমান চালিচাখন যে মই পাঠ কৰোঁ কেতিয়াবা মানে চাকিত তেল দিবলৈ মোৰ হাতত তেলকণ কিনিবলৈ পইচা নাথাকে মই ধূপ এডাল দিয়ে প্ৰাৰ্থনা কৰোঁ তেনেধৰণে মই সফল হৈছোঁ আপুনি এদিন আহকচোন মই এদিন গ'লোঁ যাওঁতে একদম বহুত মানে ভিতৰৰ ঠাই একদম চাপৰি আৰু বুঢ়ীদিহিং নদী পাৰে গৈছোঁ ৰাতি 11টামান বাজিছে গৈছোঁ নিয়ৰ পৰি আছে তেতিয়া ঠাণ্ডা দিন যোৱা বছৰ গৈছোঁ তেওঁলোকে ধুনীয়াকৈ মোক আদৰণি জনাইছে আদৰিছে আদৰি পেলাই তেওঁ মোক হেৰি কৰিছে
ধৰি লওক কিবা এটা মোক দিব বিচাৰিছে দেই, ইমান এটা পৰিৱৰ্তন হৈছে, মই কৈছো আপুনি মোক কেকো দিব নালাগে, কিয় দিব লাগে? কৈছে নহয় আপোনাক মই কিবা এটা দিব গৈছো। মই কৈছো একেবাৰে আপুনি এইটো ৰাখক মোৰ ফালৰ পৰা, আপুনি মোক একো দিব নালাগে। তেতিয়া কৈছে আমাৰ ঘৰত শাক পাচলি আছে, শাক পাচলি অলপ লৈ যাওক। মৰম শাক পাচলি কিবা কিবি দি পঠাইছে। সেইদিনা মোক মেছেজ মানে হোৱাটছএপত মেছেজ দিছে যে মানুহজন মানে তেওঁ শাক পাচলি বিক্ৰী কৰে যিহেতু সফল হৈছে, স্কুটি এখন কিনিছে, মোক ফটোখন দিছে, দি পেলাই কৈছে যে আমি স্কুটি এখন কিনিলো, আশীৰ্বাদ কৰিব দেই। তেনেকুৱা মানুহৰ পৰিৱৰ্তন হৈছে। আৰু বহুত আপোনাৰ মানে সন্ধিয়া হৈ যাব আজিৰ দিনৰ পৰা মোৰ সাকসেস ষ্টৰী আপুনি শুনিব গ'লে বহু সমস্যাৰ পৰা তাৰ মানে আমি ক'ব পাৰো বহু সমস্যাৰ পৰা বিভিন্ন সংকটৰ পৰা মুক্ত হৈছে বিভিন্নজন। আৰু এটা কথা মই আপোনাৰ এই পোষ্টত মই দেখিছিলো যে হনুমান চালিচা পাঠ কৰিলে মানুহে ৰোগৰ পৰা মুক্তি পাব পাৰে নেকি? হয় হয় হয়, এইটো সম্ভৱ হয় নেকি, হৈছে নেকি কাৰোবাৰ? এতিয়া আপোনাৰ প্ৰশ্নটো এনেকুৱা হ'ব, ৰোগৰ পৰা মুক্তি পায় নে নাপায়, কাৰণ যিহেতু বৰ্তমান বিজ্ঞানৰ যুগ, চিকিৎসা বিজ্ঞানৰ যি যুগ নহয় জানো। এতিয়া সেই প্ৰশ্নটো মই এনেকে দিম যে আমাৰ তেজপুৰৰ এগৰাকী প্ৰসিদ্ধ ডাক্তৰ, তেওঁ তেজপুৰৰ এখন বিশেষ নাৰ্ছিং হোমত তেওঁ চিনিয়ৰ ডাক্তৰ হিচাপে কৰ্মৰত। এদিন তেখেতৰ মাতৃয়ে মোক মেছেজ কৰিলে যে গুঞ্জন, মই অমুক বাইদেৱে কৈছো, বাইদেউ বুলিয়ে কৈছে, মোৰ ডাঙৰ ল'ৰাটো ডক্টৰ অমুক, তেখেতৰ কেঞ্চাৰ হৈছে, তুমি এদিন আহাচোন, মানে তেওঁ তোমাক বিচাৰি আছে। এদিন মই ৰাতি তেওঁলোকৰ ঘৰলৈ গ'লো, নামটো মই কৈ নিদিওঁ, কিছু অসুবিধা হয়, গতিকে ডাক্তৰজনৰ কেঞ্চাৰ হৈছিলে। মই গ'লো তেওঁলোকৰ ঘৰত, হনুমান চালিচাৰ লগত বজৰংবাণখন পাঠ কৰিলো। তেওঁ লিখি দিছিলে কিমান দিনৰ পিছত, 34 দিনৰ পিছত তেওঁ মোক আকৌ মেছেজ কৰিছে যে দাদাৰ অসুখটো সম্পূৰ্ণ বেমাৰ ভাল হ'ল, হায়দৰাবাদৰ পৰা আহি আছে, তোমাক ধন্যবাদ, এদিন তোমালোকৰ ঘৰলৈ যাম। এটা আচৰিত কথা। গতিকে বেমাৰ ভাল হোৱা কথাটো আৰু এটা মই উদাহৰণ দিওঁ, এইটো নাম কৈ দিব পাৰো, বৰ্ণালী বৈশ্য, তেখেতৰ ঘৰ বাইহাটা চাৰিআলিত। তেখেতৰ ঘৰ বাইহাটা চাৰিআলিত, তেখেতৰ সৰু ছোৱালী ক্লাছ 5 নে 6ত। এতিয়া সেই ছোৱালীজনীৰ ইউট্ৰাছত কিবা এটা প্ৰব্লেম হৈছে। এতিয়া ইউট্ৰাছত যিহেতু প্ৰব্লেম, এতিয়া সেই সৰু বয়সৰ ছোৱালীজনীৰ যদি ইউট্ৰাছত অপাৰেশ্যন কৰিব লগা হয়, কেনেকুৱা এটা কথা, কিমান পেটৰ বিষ, হস্পিটেল গৈছে, ডক্টৰে চাইছে, ডক্টৰে চাই তেওঁ মানে মোৰ লগত বহুত দিনৰ পৰা যোগাযোগত আছে যে বৰ্ণালী বৈশ্য বাইদেউ, তেওঁ মোৰ লগত বহুত আগৰ পৰা যোগাযোগত আছে। গতিকে তেওঁ মোৰ পৰামৰ্শখিনি মানি থাকে, শুনি থাকে, তেওঁলোকৰ ঘৰতো মই গৈছো। তাৰপিছত মোক কৈছে দাদা আশীৰ্বাদ কৰিব, ছোৱালীজনী আজি অপাৰেশ্যন আছে, অপাৰেশ্যনলৈ নিবলৈ ওলাইছো। অপাৰেশ্যনৰ আগে আগে যিখিনি তেখেতক MRI কৰিব লগা, কিবা কিবি কৰিব লগা, সেইখিনি কৰিলে। কৰি আহি অপাৰেশ্যন ৰুমত সোমোৱাইছে, ডক্টৰে ৰিপৰ্ট পাইছে যে আপুনি ছোৱালীজনী লৈ যাব লাগে, কোনো ধৰণৰ অপাৰেশ্যন কৰিবলগীয়া নাই, ছোৱালীৰ কোনো বেমাৰেই নাই বৰ্তমান। তাৰ আগতে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে? অপাৰেশ্যন কৰি সোমোৱাইছে, আচ্ছা, অপাৰেশ্যন হলৰ পৰা থিয়েটাৰ ৰুমৰ পৰা তেওঁ উভতাই পঠাইছে। গতিকে ভগৱানৰ শক্তি আছে। নাছে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা। হনুমান চালিচাত লিখা আছে, নাছে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা। আপোনাৰ কোনো ৰোগ নহ'ব, হৰে সব পীড়া, আপোনাৰ যদি বেমাৰ আছেও, পীড়াখিনি হৰে মানে আঁতৰি যাব, জপত নিৰন্তৰ হনুমত বীৰা। আপুনি যদি নিৰন্তৰ কণ্টিনিউৱাছলি হনুমানজীৰ নাম ল'ব পাৰে, তেনেহ'লে আপোনাৰ ৰোগ বা আপুনি ৰক্ষা কৰিব পাৰে। কিন্তু এইখিনিতে মই এইটো নকওঁ যে আপোনাৰ বেমাৰ হৈছে আপুনি ডাক্তৰৰ ওচৰলৈ নগৈ আপুনি হনুমান চালিচা পাঠ কৰক বুলি মই নকওঁ। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, বিশ্বাসখিনি আপোনাৰ মূল, বিশ্বাসখিনি ৰাখি আপুনি চিকিৎসা কৰক, আপুনি 100% সফল পাব। তেনেকে চেন্নাইৰ পৰা ঘূৰি অহা মানুহো মোৰ আছে, যে তেখেতৰ এটা খুব ডাঙৰ ষ্টন, আমাৰ অসমত আকৌ অপাৰেশ্যন নহয়, তো তেওঁক লৈ গৈছে চেন্নাইলৈ, চেন্নাইত কৈছে যে আপোনাৰ ষ্টন দুটা দেখোন নাই। মই মানে আচৰিত কিছুমান কথা, এইবিলাক মানুহে শুনিলে মানে ক'ব যে এই কিবা চমৎকাৰী কথা কৈছে বা কিবা কৈছে, সেইখিনি মোৰ লগত প্ৰমাণ আছে, মানুহে মোৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰে। সেইবোৰ কথাটো আচলতে চমৎকাৰী বুলিয়ে ক'ব। আৰু আপুনি কৈছে যে বিজ্ঞান প্ৰযুক্তিৰ এতিয়া যি জয়যাত্ৰা চলিছে, সেই সময়ত যদি চিকিৎসা বিজ্ঞানৰ বিপৰীতে যদি আপুনি হনুমান চালিচা পাঠ কৰি কোনোবাই ৰোগ নিৰাময় কৰিব পাৰে বা ৰোগৰ মুক্তি পাব পাৰে, সেয়া বিশ্বাস কৰিবলৈ কিছুৱে হয়তো টান পাব। আৰু তেনেধৰণে যদি আমি কওঁ, বিভিন্নজনে এইটো কথা ক'ব যে এইটো কথা কোৱাই হয় যে মানুহে ভাগ্য চক্ৰত কিছুমান বস্তু লৈ আহে, যে বিপদ সংকট বা উত্থান পতন সেইবোৰ ভাগ্য চক্ৰত থাকে।
হয় তো ভাগ্য চক্ৰত বা ভাগ্যখনত মানুহে যিটো বস্তু লৈ আহে হয় সেই বস্তুখিনিৰ সাল সলনি বা সেই বস্তুখিনিৰ পৰা পৰিত্ৰাণ পাব পাৰে জানো? পৰিত্ৰাণ মানে বহুতখিনি কমাব পাৰে হনুমানজীৰ ইমানখিনি শক্তি আছে ৰাহু কেতু শনি আমাৰ জীৱনত ভাগ্যৰ চকত সকলোতকৈ বেয়া পথখিনি দেখাই দিয়ে বা বেয়া পথলৈ আপোনাক লৈ যোৱাৰ কথাটোৱে হৈ গ'ল ৰাহু কেতু শনি মই কোনো জ্যোতিষী নহয় মই আগতেই কৈ লওঁ মই আপোনাক তাৰ মাজত সেইটোৱে সোধো আপুনি জ্যোতিষ শাস্ত্ৰ অধ্যয়ন কৰিছে নেকি? নাই জ্যোতিষী নহয় মই কোনো জ্যোতিষী নহয় মই কোনো বেজ নহয় মই এজন সাধাৰণ ল'ৰা যিয়ে হনুমান চালিচাৰ ওপৰত কিছু অধ্যয়ন কৰিছোঁ আৰু সেইখিনি ৰাইজক জনাবলৈ চেষ্টা কৰোঁ কাৰণ আমাৰ সমাজখন বৰ্তমান কিছু বিপথে পৰিচালিত হৈ আছে আপোনাৰ যদি সময় আছে মই গোটেইখিনি নাই, কথা মই নিশ্চয়, ক'ম নিশ্চয়। দেই গতিকে সেইখিনিৰ পৰা আমি উদ্ধাৰ পাব লাগে ৰাহু কেতু শনি ৰাহুৰ দুখত আপোনাৰ পইচা পাতিৰ যথেষ্ট ক্ষতি হয় সেইখিনি অকণমান অধ্যয়ন কৰিছোঁ কেতুও তেনেধৰণে ক্ষতি কৰে ৰাহুৱে আপোনাৰ ৰাহু গ্ৰাস কৰা দি আপোনাক গিলি গিলি গৈ থাকে আপোনাৰ ধন টকা পইচাখিনি আহে উপাৰ্জন হয় আপুনি গম নাপায় কিনি যায় তেনেকুৱা ধৰণৰ খৰচটো আপুনিয়ে কৰে কিন্তু আপুনি হয়তো অনাহত খৰচ কৰে পিছত আপুনি ভাবে যে এই খৰচটো মই নকৰাহঁতে নহয় এই যিটো কণ্ট্ৰল কেপাচিটিটো এই কণ্ট্ৰল কেপাচিটিটো কিন্তু হনুমানজীৰ পৰা আপুনি পাব পাৰে মাজতে মোৰ এটা দুৰ্ঘটনা হৈছিলে কিছুদিন আগতে যোৱা 23 ছেপ্টেম্বৰ তাৰিখে মোৰ এটা দুৰ্ঘটনা হৈছিলে এই দুৰ্ঘটনাটোত এখন ৰৈ থকা ট্ৰাকত মই স্কুটিখন লৈ গৈ খুন্দা মাৰি দিছোঁ এতিয়া আপুনি চাওক যে সেইখিনি সময়ত মই বজাৰ কৰিব গৈছোঁ মই কৈয়ে দিছোঁ যে মই হেলমেটো পিন্ধা নাই মই জাষ্ট বজাৰ কৰিব ঘৰৰ পৰা 200 মিটাৰ 300 মিটাৰলৈ ওলাই গৈছোঁ ট্ৰাক এখন ৰৈ আছে মই গম নাপাওঁ মই সেইখিনি সময়ত কি হৈছে গম নাপাওঁ কেৱল মই খুন্দা মাৰি দিছোঁ তাৰপিছত একদম আনকনচিয়াছ মই একদম চেন্সে নাই একো গম নাপাওঁ মোক ল'ৰালিকে মিছন হস্পিটাললৈ আনিছে আৰু বৰ্তমান যিটো মোৰ স্কুটিখনৰ অৱস্থা সেই স্কুটিখনৰ অৱস্থাটো যেতিয়া আপুনি চাব তেতিয়া আপুনি গম পাব যে মানুহজন হয়তো জীয়াই থকা নাই ইমান বেয়াকে হৈছে গোটেই চেচিছবিলাক চব ভাঙি গৈছে আৰু সেই ঘটনাটো মই এই কাৰণে কৈছোঁ যে সেই ঘটনাটো হওঁতে কোনোবা ফালৰ পৰা ট্ৰেফিক পুলিচ আহিছে মই মাটিত পৰি আছোঁ ট্ৰেফিক পুলিচ আহিছে মই একদম চেন্সে নাই তেওঁলোকে মোক গাড়ীত উঠাই লৈ যাব বিচাৰিছে মই তেওঁলোকক বোলে কৈছোঁ মই গম নাপাওঁ মই কৈছোঁ যে আপোনালোকে মোক 10 মিনিট দিয়কচোন ধৈৰ্য ধৰিব আপোনালোকে ধৈৰ্য ধৰক পুলিচৰ ওপৰত ধৈৰ্য থাকে তেওঁলোকে গুচি আহিছে মোক মিছনলৈ লৈ গৈছে মিছনত মোক শুৱাই থৈছে মই বজৰং মানখন পাঠ কৰিছোঁ তেতিয়া মিছনত যিহেতু অনা অসমীয়া লোকসকল থাকে তেওঁলোকে মোক ভাইটিজনক সুধিছে কিয়া বল ৰहा है कुछ हनुमान बोल रहा है हनुमान बोल रहा है তেতিয়া মই ভাইটিজনে কৈছে अभी पास मत आइए आप लोग ये कुछ कर रहा है বজৰং মানখন পাঠ কৰিছোঁ তাৰপিছত মোক চিটি স্কেনলৈ লৈ গৈছে ইয়াত মোৰ তেজ ওলাইছিলে এই মূৰত চিটি স্কেন লৈ গৈছে চিটি স্কেন কৰি থাকোঁতে মই হনুমান চালিচা পাঠ কৰিছোঁ চিটি স্কেনত মোৰ কোনো ধৰণৰ ৰিপৰ্ট বেয়া হোৱা নাই মোৰ কোনো ধৰণৰ তেনেকুৱা ধৰণৰ আঘাত পোৱা নাই য'ত মই এদিনো হস্পিটেলত থাকিব লগা হৈছে য'ত মোৰ স্কুটিখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে ইয়াক সম্পৰ্কীয় মই কথাটো এইকাৰণে কৰিম লিংক কৰি কথাটো কৈছোঁ যে আপোনাৰ যি হ'ব লগা আছে আপোনাৰ আজি দুৰ্ঘটনা হ'ব লগা আছে ৰাহু কেতু শনিৰ বাবে আপোনাৰ দুৰ্ঘটনা হ'ব আপুনি বাচিব নোৱাৰে কিন্তু আপুনি পৰিত্ৰাণ পাব বিপদ আপদৰ পৰা কাৰণ আপোনাৰ সেই দুৰ্ঘটনাই আপোনাক জীৱন বচাব পাৰে সেই দুৰ্ঘটনাই সেই পৰ্যায়লৈ নাযাব যিটোৰ পৰা আপুনি যিটো হ'ব লগা আছিলে হনুমান চালিচাই আপোনাক সেইখিনিৰ পৰা ৰক্ষা কৰিব পাৰে সেইটো কথা মিনিমাইজ কৰি দিব পাৰে এই কথাটো লিংক মোৰ নিজৰ লগতে কৈ দিলোঁ এতিয়া আমি হনুমান চালিচাৰ কথা কৈ থাকোঁতে আপুনি মাজতে হনুমান বান পঢ়াৰ কথা ক'লে হনুমান বানৰ বিষয়ে কওকচোন হনুমান চালিচা আৰু হনুমান বান পৃথক হনুমান চালিচা আৰু বজৰং বান দুইখন পৃথক হনুমান চালিচা আমি সদায় পাঠ কৰিব পাৰোঁ হনুমান চালিচাখন মানে শক্তি আপোনাৰ ঘৰখনৰ ৰোগ শোক নিৰাময়ৰ কাৰণে ঘৰখনত ভূত প্ৰেতৰ এইখিনিতে কোৱা হয় যে ভূত পিশাচ নিকট নেহি আবে মহাবীৰ জব নাম শুনাবে এনেকুৱা ধৰণৰ কিছুমান চিন্তা বা বেয়া ভাৱ মনলৈ আহিলে আপুনি হনুমান চালিচা পাঠ কৰিব পাৰে হনুমানজীৰ নাম ল'ব পাৰে কিন্তু ঠিক তেনেকৈ বজৰং বান এখন আছে যিখন বান আচলতে আমি বান শব্দটো অৱধিৰ পৰা যদি অসমীয়ালৈ আমি ট্ৰান্সফাৰ কৰি দিওঁ বা ট্ৰান্সলেট কৰি দিওঁ বান মানে তেওঁলোকৰ ভাষাত কাৰ এডাল আমি কাৰ মাৰিব লাগে এই যে আমি যে আমাৰ যে অমুকে বান মাৰি থৈছে এই শব্দটো কিছু পৃথক এই বান শব্দটো হৈছে কাৰ এই কাৰডাল এনেকুৱা এটা জেগাত আমি লগাব লাগে আপোনাৰ বিপদ আপদৰ সময়ত যাতে আমাৰ লক্ষ্যটো
ভেদ কৰিব লাগে লক্ষ্যত আমি উপনীত হ'ব লাগে আহ, গতিকে আমাৰ জীৱনৰ যিকোনো ডাঙৰ ডাঙৰ সমস্যা বেমাৰ আজাৰে হওক শনি ৰাহু কেতুৰ দোষাদোষিয়ে হওক ভূত প্ৰেত হওক শত্ৰু নাশ হওক এই গোটেইখিনিৰ পৰা আমি বজৰং বাণখন পাঠ কৰিলে আমি উদ্ধাৰ পাব পাৰোঁ সকলোৱে পাঠ কৰিব পাৰে বজৰং বাণ? সকলোৱে পাঠ কৰিব পাৰে বজৰং বাণখনত এতিয়া মানে এনেকুৱা ধৰণৰ কিছুমান কথা আহে যে বজৰং বাণ পাঠ কৰিব নালাগে উম, কিন্তু বজৰং বাণখনত কি লিখা আছে ধূপ দে और जपे हमेशा তাকে তন नहीं रहे कलेसा যিজনে বজৰং বাণ লিখিছে তেওঁ লিখিছে ধূপ দে और जपे हमेशा উম, ধূপ ধূনা জ্বলা লগাই যোনে হমেশা সদায় বজৰং বাণ পাঠ কৰিব উম, তাকে তন नहीं रहे कलेसा তেখেতৰ গৃহতে হওক বা তেখেতৰ মনতে হওক কোনো ধৰণে কলেছা মানে হাই কাজিয়া হওক বা তেনেকুৱা বিপদ আপদখিনি নহয় লিখাজনে কৈছে যে যেতিয়া সদায় পাঠ কৰিব লাগে এতিয়া আমি এনেকুৱাকৈ বুজি লৈছো যে বজৰং বাণখন আমি পাঠ কৰিব নালাগে উম, আমি কোৱা শুনো যে প্ৰাণৰ ভয় থাকিলেহে বজৰং বাণ পাঠ কৰিব লাগে হয় সেইটো শুদ্ধ নহয় আচলতে কথাটো এনেকুৱা মই আপোনাক ভাঙি দিব লাগিব মানে প্ৰত্যেকটো কথা যদি আপোনাক ভাঙি ভাঙি বুজাই দিওঁ আপুনি বুজি পাব লগতে ৰাইজেও হয়, বুজি হয়। পাব পাঠ কৰে বজৰংগ বাণ কি উম, হনুমত ৰক্ষা কৰে প্ৰাণ কি আপুনি সহজ ভাষাত আপুনি কি বুজিছে মোক আপুনি কওকচোন আকৌ এবাৰ কওকচোন पाठ करे बजरंग बाण की উম, हनुमत रक्षा करे प्राण की বজৰং বাণ পাঠ কৰিলে প্ৰাণ ৰক্ষা পৰে তেনেধৰণে বুজিছো একেবাৰে সহজ নহয় জানো উম, যোনে বজৰং বাণ পাঠ কৰিব তেওঁ প্ৰাণ ৰক্ষা কৰি থাকিব এতিয়া এই লাইনটোক আমাৰ কিছুমানে ব্যাখ্যা এনেধৰণে কৰিছে যে যেতিয়া আপোনাৰ প্ৰাণৰ ভয় থাকিব তেতিয়া আপুনি বজৰং বাণ পাঠ কৰিব আজি আপোনাক ইণ্টাৰভিউটো আপুনি মোক লৈ ওলাই গ'ল নহয় জানো আপুনি ওলাই গ'ল দেখিছে পিছফালৰ পৰা 4টামান গুণ্ডাই আপোনাক খেদিছে খেদি সেইখিনিলৈ লৈ গ'ল নিজন ঠাই এখনলৈ আপোনাক মূৰত বন্দুকটো লগাই দিলে আপুনি মানুহক বচাওক বুলি চিঞৰিব নে বজৰং বাণ পাঠ কৰিব কওকচোন বাৰু তেতিয়াতো বজৰং বাণৰ কথা নাহে হয় নহয় জানো যাতে আপোনাৰ জীৱনত তেনেকুৱা ধৰণৰ সমস্যা নাহে প্ৰাণৰ ভয় যাতে নাহে তাৰ বাবে আপুনি বজৰং বাণ পাঠ কৰক মই তেনেধৰণে বুজো আপুনি পুখুৰীত পৰিছে আপুনি কক বকাই আছে আপুনি বজৰং বাণ পাঠ কৰিব নেকি নে মোৰ জীৱনটো বচাব লাগে হনুমানজী নাই আপুনি বাচিবলৈ চেষ্টা কৰিব হয় না আপুনি বাচিবলৈ চেষ্টা কৰিব আপুনি বজৰং বাণ আগতে পাঠ কৰক যাতে আপোনাৰ তেনেকুৱা ধৰণৰ বিপদ নহওক মই তেনেধৰণে ব্যাখ্যা কৰি দিওঁ পাঠ কৰে বজৰংগ বাণ কি হনুমত ৰক্ষা কৰে প্ৰাণ কি বজৰং বাণ পাঠ কৰিলে আপোনাৰ প্ৰাণৰ ৰক্ষা কৰিব হনুমানজী বহু ক্ষেত্ৰত ৰক্ষা কৰিছে এতিয়া মোৰে কথাটো নহয় জানো তেওঁ মোক প্ৰাণৰ ৰক্ষা কৰা নাই জানো নহ'লেতো যোৱা 23 তাৰিখে ইমান ডাঙৰ দুৰ্ঘটনা হোৱা এটা মানুহ আপোনাৰ ওচৰত আজি 26 তাৰিখে ইণ্টাৰভিউ দি থাকিব পাৰিম জানো আমি বাইকখন দেখিলে মানুহে ভয় খাব বুলি কৈছে বাইকখন দেখিলে ভয় খাব গতিকে তেনেকুৱা ধৰণৰ কথা এতিয়া বজৰং বাণ আপুনি ক'লে যে সকলোৱে ধূপ দীপ জ্বলাই বজৰং বাণ পাঠ কৰিব পাৰে সকলোৱে পাঠ কৰিব পাৰে এতিয়া হনুমান চালিচা পাঠ কৰাৰ ক্ষেত্ৰত আপুনি কওকচোন হনুমান চালিচা সকলোৱে পাঠ কৰিব পাৰে তেনেকে সকলোৱে পাঠ কৰিব পাৰে পুৰুষ মহিলা বুলি তেনেকে কোনো কথা নাই এই কথাটো মই ভাঙি দিওঁ আপোনাক ক'বই লাগিব কাৰণ মোক সময় লাগিব দেই আপোনাৰ কথা শুনিবলৈকে বহিছো মই কৈছোৱে যে হনুমান চালিচাখন সাধু সন্যাসী তুলসী দাসে লিখিছে তেওঁ লিখিছে जो ये पढ़े हनुमान चालीसा होए सिद्धि साक्षी गौरीसा এতিয়া আমাৰ সমাজখনত এনেকুৱাকে কোৱা আপুনিও হয়তো শুনিছে যে মহিলা মানুহে হনুমান চালিচা পাঠ কৰিব নোৱাৰে সেইকাৰণে মই আপোনাক সুধিলো আচলতে বহুতেই কৈছে যে মহিলাই হনুমান চালিচা পাঠ কৰিব নালাগে লিখা মানুহজনে লিখিছে जो ये पढ़े हनुमान चालीसा যোনে হনুমান চালিচা পঢ়িব তেওঁতো লিখিব পাৰিলেহেঁতেন जो ये पुरुष पढ़े हनुमान चालीसा এক্স্যাক্টলি তেওঁতো লিখা নাই তেওঁ লিখিছে যোনে হনুমান চালিচা পাঠ কৰিব তেখেতৰ মনোকামনা সিদ্ধি হ'ব গতিকে ইয়াতে শিশু বৃদ্ধ পুৰুষ মহিলা কোনো ধৰণৰ আপুনি ভাবিবলগীয়া নাই আপুনি পঢ়ক আপোনাক পঢ়িব দিছে কোনো সময়ৰ কথা কিবা কোনো সময় নিৰ্দিষ্ট সময়ৰ কথা নাই তেখেতক আপুনি শুই পঢ়ে আপুনি বহি পঢ়িছে আপুনি ইয়াতে বহি আছে আপুনি ভাবিছে যে তেখেতক আপোনাক এইকণ সময়ত প্ৰয়োজন
আপুনি হনুমান চালিচা এইখিনিতে পাঠ কৰিব পাৰে কিন্তু উদ্দেশ্য যেতিয়া থাকে কিবা এটা উদ্দেশ্য আছে আপোনাৰ বিপদ এটা পৰিছে তেতিয়া তেখেতক ধূপ ধূনা জ্বলাই তেখেতৰ ফটো এখন সন্মুখত লৈ পাঠ কৰিলে আপোনাৰ মনটোও পবিত্ৰ হয় আৰু তেওঁ আপোনাৰ কথাখিনি অলপ সোনকালে শুনে এনে আপুনি যিকোনো সময়তে এটা ভয় লাগিছে যেনেকৈ কোৱা হয় ভূত পিশাচ নিকট নেহি আবে মহাবীৰ জব নাম শুনা আবে আপুনি বিভিন্ন এটা ৰাস্তাত গৈছে য'ত আপোনাৰ ভয় লাগিছে যে ওচৰে পাজৰে আপোনাৰ কোনো নাই আপুনি সেইখিনি সময়ত আৰু ধূপ জ্বলোৱাৰ সময় নাই নহয় আপুনি কেৱল হনুমান চালিচা পাঠ কৰিব লাগে মনৰ ভিতৰতে আৰু আপুনি যিটো কথা ক'লে যে যদি মনত কিবা এটা ভাবি পেলাই যদি বিচাৰে তেওঁক তেতিয়া এটা পদ্ধতিত তেওঁক স্মৰণ কৰিব লাগে সেই পদ্ধতিটোৰ বিষয়ে কওকচোন যে মানুহে এইটো কথা কয় যে মানে হনুমান চালিচা পঢ়াৰ শুদ্ধ পদ্ধতিত নপঢ়ে বাবে হয়তো ফলাফল সকলোৱে নাপায় তেনেধৰণৰ কথা আছে নেকি শুদ্ধ পদ্ধতি কেনেকুৱা পদ্ধতিটো এনেকুৱা আছে চালিচাখন আপুনি পঢ়ক কিন্তু চালিচাখনতনো কি লিখা আছে সেই কথাখিনি আপুনি আচলতে বুজিবলৈও চেষ্টা কৰিব লাগে এতিয়া বহুতে মোক কয় যে মুখস্থ মাতিব নালাগে হনুমান চালিচাখন আপোনাক পঢ়িব দিছে আপুনি চাই পঢ়িব লাগে যাতে আপুনি ধ্যানটো বেলেগত দিলে আপোনাৰ শব্দখিনি মিছ হৈ যায় কথাটো গম পাইছেনে আপুনি তেখেতক ধ্যান দিবই লাগিব আপোনাৰ চালিচাখনত যেতিয়া আপুনি ধ্যান দিব তেতিয়া আপুনি এটা এটাকে আপুনি পঢ়িব পাৰিব জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ ৰামদূত অতুলিত বল ধামা অঞ্জনী পুত্ৰ পৱন সুত নামা যেতিয়া আপুনি দেখি যাব আপুনি পঢ়ি যাব তেতিয়া আপোনাৰ কিন্তু উপকাৰ সোনকালে হয় আপুনি যদি যায় হনুমান জ্ঞান গুণ সাগৰ ইফালে আপোনাৰ মানে আপুনি যদি মহিলা কিবা কাৰণে আপোনাৰ ভাত বহাই থৈছে কুকাৰটো চিটি মাৰিব নেকি এই কথাটো মনলৈ আহি থাকে তাৰ মানে আপুনি ধ্যানটো তেওঁক দিব পৰা নাই আপুনি পঢ়িব লাগে কাৰণে পঢ়িছে সেইটো আচলতে কৰিব নালাগে তেখেতক অকণমান সময় দিব লাগে আমি দিনটোত 10 মিনিটেই দিওঁ তেনেধৰণে কৰিলে আচলতে ভাল সংকল্পৰ কথাটো কিছু সুকীয়া সংকল্প উদ্দেশ্য লৈ থাকিলে বা কিবা এটা বিপদ আপদত পৰিলে তেখেতক 11 দিনীয়া 21 দিনীয়া 3 দিনীয়া বা তেনে 7 দিনীয়া সংকল্প ল'ব লাগে আমাৰ তাত টাৰ্গেট ল'ব লাগে যে আমি 100 বাৰ আমি পাঠ কৰিব লাগে ये 100 बार पाठ करे जोई छुट ही बंदी महासुख होई যোনে 100 বাৰ 100 বাৰ বহুতে 7 বাৰ বুলি ভাবি লয় অৱধি ভাষাত 100 বাৰ যে লিখিছে আমি 100 বাৰটো অসমীয়াত 100 কৰি দিব লাগিব আচ্ছা 100 বাৰ পাঠ কৰিলে যদি আপুনি 100 বাৰ পাঠ কৰিব পাৰে তেনেহলে আপুনি জীৱনৰ যিকোনো বান্ধনৰ পৰা মুক্ত হ'ব পাৰে গতিকে সংকল্পত আপুনি চেষ্টা কৰিব লাগে যাতে আপুনি সেই সংকল্পৰ সময়খিনিত 100 বাৰ হ'ব লাগে যদি নহয়ও তেতিয়া দিনে দিনে এবাৰকে পাঠ কৰিলেও 100 বাৰ আপোনাৰ হৈ যায় আপোনাৰ বিপদৰ পৰা আপুনি উদ্ধাৰ পাব পাৰে এতিয়া আপুনি ৰিসেন্টলি আপোনাক দেখিলো আপুনি এবছৰ সম্পূৰ্ণ কৰিলে বুলি আপুনি ফেসবুকত এটা পোষ্ট দিছিলে যে হনুমানজীৰ প্ৰচাৰৰ সফলতাৰ এবছৰ বুলি সেই যে যাত্ৰা আপোনাৰ আৰম্ভ হ'ল আপুনি নিজৰ জীৱনৰ যি পৰিৱৰ্তন তাৰ পিছৰ পৰা সেই যাত্ৰা আপোনাৰ আৰম্ভ হ'ল নহয় যাত্ৰাৰ কথাটো মই কেতিয়াও ভবা নাই আজিও ভবা নাই যে মই কৰবাত যাম হনুমান চালিচা আৰু বজৰং মান আপুনি নিজে পাঠ কৰিব লাগে নিজে পাঠ কৰা এটা বিষয় ইয়াত কোনোবাই গৈ পাঠ কৰি দিয়াৰ কোনো আচলতে কথা নাথাকে তথাপিও মোৰ প্ৰথম যাত্ৰাটো নিমন্ত্ৰণটো এনেকুৱা আছিলে যে মই যেহেতু মই প্ৰথমখিনি যে কৈছো যে মই ভিডিঅ' বনাই আছো মানে বিভিন্নজনে মোক ফোন কৰিবলৈ ইতিমধ্যে লৈছে যে ফোন কৰে সুধে কেনেকুৱা কি কথা কোনো ধৰণৰ যাত্ৰাৰ কথা নাই ক'তো যাবলগীয়া কথা নাই পটককে এটা ফোন আহি গ'ল ফোনটো মানে আজিকালিতো জানে আৰু নাম আহি যায় ওচি গৌৰীপুৰ আচ্ছা তো ওচি গৌৰীপুৰৰ যেতিয়া ফোন আহিছে একদম ধুনীয়া ষ্টাৰ লগা পুলিচৰ ফটোখন শকতকৈ মানুহজনে ফোন আহিছে মোৰতো ভয় লাগিব মই কি ভুল কৰিলো মই ফোন আহিছে তাৰপিছত তেওঁ ফোনটো ধৰিলো আৰু যেনে ফোনটো ধৰি পেলাই তেওঁ মোক ক'লে মই আপোনাৰ ভিডিঅ'খিনি খুব চাওঁ আপোনাক খুব ভাল লাগিছে আপুনি এদিন আমাৰ ঘৰলৈ আহি এবাৰ পাঠ কৰি দিব নেকি মই যে হনুমান চালিচাটো মই পাঠ কৰিম বুলি কাৰোবাৰ ঘৰত মই একেবাৰে ভবা নাই মই নিজৰ মানুহৰ ঘৰতো মই গৈ চাহ কাপ খাবলৈ মোৰ লাজ লাগে মানে ভাল নালাগে তেওঁ কৈছে নহয় আমি এদিন যাম তেওঁ নিজৰ পত্নী তাৰপিছতে নিজৰ ল'ৰা তেওঁ নিজে আহি গ'ল আৰু কি ইয়াত বেল লগাই আহিছে তেওঁ কঁকালৰ বিষ তেওঁ তাৰ আগে আগে চেন্নাইৰ পৰা আহিছে সেইবিলাক মানে মোৰ ভিডিঅ' চাই তেওঁ ঘটনা সেইবিলাক মানে তেওঁ ছাকচেছ হৈছে আচ্ছা গতিকে তেওঁ ভাবিছে যেহেতু মোৰ ভিডিঅ'সমূহ চাই তেওঁ জীৱনত কিছু উপকৃত হৈছে তেওঁ মোৰ মুখেৰে এবাৰ হনুমান চালিচাখন শুনিব বিচাৰে মই নাযাওঁ তেওঁ নেৰে এদিন গ'লো আৰু আমি 3জন গৈছে গম পাইনে গৌৰীপুৰ নহয় দেওঘৰ নগাঁৱত তেওঁ ওচি আছিলে গৌৰীপুৰৰ মই নগাঁৱলৈ গ'লো গৈ পেলাই যাওঁতেই দেখিছো তেওঁলোকে গৈ পাওঁতে এখন চেলেং দিছে ধূনা দি আদৰিছে মই কৈছো মোৰ লগতে কি হ'বলৈ গৈছে এইটো মই কেতিয়াও ভবা নাই তেওঁলোকে মই পাঠ কৰিলো আৰু এটা কথা মই হনুমান চালিচাখন খুব স্পষ্ট ভাষাত পাঠ কৰোঁ
আৰু হনুমান চালিচাখন মই পাঠ কৰা যদি আপুনি মানে মই এইটো গৰ্ব কৰি নকওঁ আপুনি ফিল কৰিব এইটো কথা হয় মই সেইখিনি সময়ত মই নিজে মই গুঞ্জন বৰা হৈ নাথাকোঁ আচলতে মই পাঠ কৰোঁ খুব কষ্ট কৰি পাঠ কৰোঁ হনুমান চালিচাই হওক বজৰং মানেই হওক মই কষ্ট কৰি পাঠ কৰোঁ খুব আন্তৰিকতাৰে পাঠ কৰোঁ আৰু মই তেতিয়ালৈকে বজৰং মানৰ কথা হোৱাই নাই সেইখিনি কথা ভবাই নাই হনুমান চালিচা তেওঁৰ ঘৰত মই হনুমান চালিচা পাঠ কৰিলোঁ গ'লোঁ তেওঁ নিমন্ত্ৰণ দিনে ধুনীয়াকৈ ভাত এসাঁজ খালোঁ খাই পেলাই ঘৰলৈ আহিলোঁ মই ক'লোঁ মানুহক ভিডিঅ' যিহেতু সদায় বনাওঁ মই ক'লোঁ যে মই এনেকৈ গৈছিলোঁ মাজিলোঁ তাৰপিছততো আৰু আপুনি আমাৰ তালৈও আহকচোন আমিও পাঠ কৰি আছোঁ আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ তেনেধৰণে মাতে যাওঁ তাৰ প্ৰথম 2 নম্বৰ নিমন্ত্ৰণটো আছিল লখিমপুৰত সেই লখিমপুৰতো এগৰাকী মুছলমান লোকে আছিলে তেওঁ মোক কৈছে হনুমানজীক খুব বিশ্বাস কৰোঁ গতিকে তেওঁৰ ঘৰত পাঠ কৰিব লগা হোৱা নাই তেওঁ মোক চাব বিচাৰিছিলে গ'লোঁ বহুতে এতিয়া মোৰ যে এই যাত্ৰাসমূহ বহুতে বিতৰ্ক কিছুমান কৰে সেই কথালৈও মই আহিম গতিকে বহুতে মোক চাব বিচাৰে সঁচা কথা ক'বলৈ গ'লে বহুতে মোক ফোনত পাই কান্দে যে মই আপোনাৰ কথাখিনি এইখিনি কৰি মই সফল হ'লোঁ মানে হুকহুকাই কান্দে গম পায়নে মোক কওঁতে গাটো মানে কিবা লাগি গৈছে বহুতে মোক এবাৰ চুই চাব বিচাৰে মই তেজপুৰত এনেকুৱা মোৰ ঘৰত এনেকুৱা দোকানত মই বহি আছোঁ দোকান আছে যিহেতু পেণ্টু পিন্ধি গৈ দোকানতে বহি থাকোঁ কিন্তু বহুতে বৰ বেলেগ ধৰণে লয় মোক খুব বিশ্বাস মৰম কৰে আপোনাক যথেষ্ট আস্থাত লৈছে তাকে মই দেখিছোঁ সেইকাৰণে আচলতে আজি আপোনাক মাতি অনাৰ কাৰণো সেইটোৱে যে আচৰিত হৈছোঁ আচলতে যে মানুহে ইমান আপোনাক বিশ্বাসত লৈছে ইমান আস্থাত লৈছে আৰু আমি হনুমান চালিচাৰ কথা বিভিন্ন সময়ত শুনিছোঁ বা বিভিন্নজনে প্ৰচাৰ কৰে হিন্দী আমি ভিডিঅ' দেখোঁ কিন্তু অসমৰ মানুহে যেনেধৰণে আপোনাক বিশ্বাসত লৈছে বা আস্থাত লৈছে আপোনাক মৰম যেনেধৰণে দিছে সেয়া কিন্তু আচৰিত লাগে দেখিলে ভালো লাগে এইটো চাওকচোন আপুনি এইটো এটা কাৰ্বি জেকেট তেওঁলোকে দিছে কাৰ্বি আংলঙত মোৰ মাতি নিছিলে মাতি পেলাই এইটো কাৰ্বি জেকেট আপুনি কাৰ্বি আংলঙলৈও গৈছে হনুমান চালিচা পাঠ কৰিছে হয় মই শ্বিলঙলৈও গৈছোঁ সেইদিনা এই 3 দিনমান আগত ডুবাইৰ পৰা ফোন এটা আহিছে ডুবাইলৈ মতা নাই কিন্তু মোৰ পৰা পৰামৰ্শ লৈছে মানে তেনেকুৱা ধৰণৰ ভাল পায় মানুহে যথেষ্ট মৰম কৰে কথাখিনি মই কোনো মানে আপুনি কথা পাতি গম পাইছে মোৰ ভিতৰুৱা কোনো নাই নাই চাওক বিতৰ্কটো থাকিবই প্ৰত্যেকটো কামৰে এটা দুটা দিশ থাকে আৰু কোনে কোনটো দিশ লয় সেইটো চাওঁতাজনৰ ওপৰত কথা নহয় জানো এইটো বিতৰ্ক থাকিবই আৰু সেইখিনি আপুনি আৰু সমালোচনা বুলি ভাবি পেলাই আগবাঢ়িব হয় এদিন মানে প্ৰত্যেকটো এটা মেছেজ আহিছিলে মেছেজটো এনেকুৱা আছিলে যে তোমাৰ প্ৰত্যেকটো ভিডিঅ' প্ৰত্যেকটো শব্দ মোৰ এটা কেমোথেৰাপিৰ সমান আৰোগ্য কৰে তাতকৈ আপোনাক আৰু কি পুৰস্কাৰ লাগে নহয় জানো আপুনি এদিন আমাৰ ঘৰলৈ আহক অকণমান সুবিধাটো দিয়ক তাতকৈ আৰু কি লাগে আপুনি কওক মই গৈছোঁ মোক প্ৰথম মুগাৰ গামোচাখন তেওঁ দিছে আজিও তেওঁৰ লগত সম্পৰ্ক তেওঁ আমাৰ ঘৰলৈও আহিছে মই গ'লে এনেই যাওঁ তেওঁলোকৰ ঘৰত মই গৈ চাহ একাপ খাওঁ কেতিয়াবা পানী এগিলাচ খাওঁ তেওঁক চালে দেখিলে তেওঁ মোক দেখিলে কান্দে ময়ো তেওঁক দেখিলে কান্দো কাৰণ তেওঁ বৰ্তমান কেঞ্চাৰ এজন পেচেণ্ট তেওঁ মোৰ পৰা সাহস পায় বেমাৰটো ভাল হৈ গৈছে বা ভাল হৈ যাব বুলি মই নকওঁ কিন্তু তেওঁ মোৰ ভিডিঅ'খিনি চাই বহুত মৰম কৰে সেই সাহসখিনি দিব পৰাটো এটা বহুত ডাঙৰ কথা নহয় জানো এতিয়া এবছৰ এইটো কথাখিনি কৈছে বাৰু আপুনি এবছৰৰ যিটো যাত্ৰা আপোনাৰ এইটো যাত্ৰা বুলিয়ে কৈছোঁ আপুনি গাড়ী চলাই যোৱা যাত্ৰাৰ কথা যেনিবা নাই কোৱা কিন্তু আপোনাৰ এইটো যাত্ৰাই হনুমান চালিচাৰ বিষয়ে হওক বা প্ৰভু ভগৱন্তৰ হনুমানৰ বিষয়ে আপুনি প্ৰচাৰ কৰাৰ বিষয়ে হওক এই এটা যাত্ৰা যিটো কৰিলে আপুনি এবছৰৰ পৰা আৰম্ভ কৰিলে এতিয়ালৈকে আপুনি মই যদি সুধো আপোনাক কি পাইছে আপুনি মই বহুত মৰম পাইছোঁ একে সহজ ভাষাত কৈ দিব গ'লে মই বহুত মৰম পাইছোঁ মই বহুতৰ ঘৰৰ ল'ৰা হৈ গ'লোঁ এতিয়া বহুতৰ ঘৰৰ ল'ৰা কিমান চুমা খায় মানুহে মোক লগ পালে মানে মই কৈয়ে দিওঁ এতিয়া মানে হাঁহি উঠি যায় হেৰিৰ আপোনাৰ সৰ্থেবাৰী তেওঁ মানে মোক কয় যে আপোনাক লগ পালে মোক সাৱটি ধৰিবলৈ মন যায় তেওঁ মই কৈছোঁ আপুনি সেইবিলাক কথা নকওঁ মোক আপোনাৰ হাজবেণ্ডে মোক গালি দিব তাৰপিছত তেওঁ মই এদিন গৈছে তেওঁ মোক মানে এনেকৈ বুকুত মূৰটো দিছে হাজবেণ্ডৰ ফটোখন মাৰি দিছে গতিকে ইমানখিনি মৰম কৰে আৰু বহুতখিনি ছাকচেছ ষ্টৰী আছে তাৰে ভিতৰত মই তেজপুৰৰ এটা বিৰাট ডাঙৰ সফলতাৰ কথা ক'ব লাগিব হাউচিং বৰ্ডৰ অফিচাৰ তেওঁ
আমাৰ তেজপুৰতো আছিলে, গুৱাহাটীতো আছিলে, অসমৰ বিভিন্ন প্ৰান্তত তেওঁ হাউচিং বোৰ্ডৰ এজন ডাঙৰ অফিচাৰ। তেওঁৰ ৰিটায়াৰমেণ্ট হ'ল। তেওঁৰ কিবা এই কালেকশ্যনৰ পৰা 3টা পাত হেৰাই গ'ল। আচ্ছা। তেওঁ 3টা পাত হেৰাই গ'ল, যাৰ কাৰণে তেওঁ চৰকাৰক ভালকৈ ৰিজাল্টটো দিব পৰা নাই। তেওঁ ৰিটায়াৰমেণ্ট হৈ গ'ল, তেওঁ পইচা নাপালে। তেওঁ ইমান ডাঙৰ এজন মানুহ, তেওঁ মোক অফিচাৰ বুলিয়ে চিনাকি দিছে যে মই এজন অফিচাৰে কৈছোঁ, মোক অফিচাৰ হাউচিং বৰ্ডৰ। কান্দিছে, খুব কান্দিছে। মোৰ ঘৰটো তলা মাৰিবলৈ আহিছে, কি কৰোঁ? বেংকে মানে তলা মাৰি দিব। মই নিজে তেতিয়া প্ৰথম মই কি ক'ম এতিয়া? মই মোৰ যিহেতু অন্য কোনো দিশ নাই, না মই মই আপোনাক কিবা পূজা কৰি দিব পাৰোঁ, একো কৰিব নোৱাৰোঁ। মই খালি এটাই কৈছোঁ, আপুনি হনুমান চালিচাখন মই আপোনাক দি দিছোঁ, আপুনি কম্পিউটাৰ দোকান এখনত প্ৰিণ্ট কৰি আনক, প্ৰিণ্ট কৰি আনি আপুনি পাঠ কৰক। তেওঁ ধুমাধুম পাঠ কৰিছে। তেওঁৰ পত্নী, ছোৱালী 3জনেই তেওঁলোকৰ পাঠ কৰিছে। তেওঁ এতিয়া 50,000 টকাকৈ তেওঁ মানে হেৰি পায়, পেঞ্চন পায়। সেই সংকটটোৰ পৰা তেওঁ মুক্ত হ'ল। তেওঁ সংকটটোৰ পৰা তেওঁ ইনষ্টেণ্ট মুক্ত হৈ গৈছে। তেওঁ গুৱাহাটীলৈ মাতি নিছে, কিবা প্ৰকাৰে অফিচাৰে ফোন কৰি গুৱাহাটীলৈ মাতি নি তেখেতক পেঞ্চন ৰিলিজ কৰিছে। আৰু যিটো মানে হেৰিটো মানে বেংকৰ লোনটো তেওঁক ডাইৰেক্ট দিয়া নাই, হাউচিং বৰ্ডৰ সেই ডাইৰেক্টৰৰ পৰা বেংকলৈ ট্ৰান্সফাৰ কৰি দিছে। আপুনি ভাবক। তেওঁ এতিয়া মোক ফোন কৰি কৈয়ে থাকে, আপুনি মোৰ কাৰণে ভগৱান, এনেকেই কয়। আপুনি মোক ইমানখিনি সহায় কৰিলে। তেওঁ আমাৰ ঘৰলৈ আহি থাকে। ছোৱালী যথেষ্ট চোকা। তেওঁ তেজপুৰ আমাৰ ওচৰ পাজৰে, নামটো কৈ নিদিওঁ। গতিকে তেজপুৰতো যথেষ্ট সফল কাহিনী আছে। আৰু তেনেকুৱা এটা আপোনাৰ আছিলে হেৰিত আপোনাৰ, মই আমাৰ কি বুলি কয়, ৰাক্ষসমাৰী কয় যে, ৰাক্ষসমাৰীত এটা সফল কাহিনী। তেওঁক নিলম্বন কৰি দিলে। শিক্ষক আছিলে, তেওঁ নিলম্বিত কৰি দিলে। তেওঁ এতিয়া এনেকুৱা অৱস্থা হৈছে, তেওঁ হিচাপখিনি চৰকাৰক দিছে, চৰকাৰক হিচাপখিনি দিছে, একচেপ্ট কৰিছে, কিন্তু হেডমাষ্টাৰজনে তেওঁক ৰিলিজ কৰি নিদিয়ে ফাণ্ডটো। 5 মাহ হৈ গ'ল, 6 নম্বৰ মাহৰ 4 তাৰিখে তেওঁ ঘৰটো চিল মাৰিব। বেংকে চিল, কাৰণ এজন শিক্ষক মানুহে কেনেকৈ লোন লৈ ঘৰ এটা বনাই আপোনালোকে জানে সেইখিনি কথা। গতিকে তেওঁ মানে সেই 4 তাৰিখ নে কেতিয়া মানে চিল মাৰি দিব বেংকে, মানে খবৰটো দিছে। আৰু 2 তাৰিখে তেওঁ পইচাটো ৰিলিজ হৈ গ'ল নহয়। 2 তাৰিখে ৰিলিজ হৈ গ'ল। তেওঁ গোটেই ফাণ্ডখিনি বেংকক দিলে। বেংকক দিয়াৰ পিছত তেওঁ এতিয়া ধুনীয়া ভাল। আৰু আপোনাৰ ভূমিকাত মই গৈছোঁ, মানে তেওঁলোকৰ ঘৰত বজাৰখন পাঠ কৰিছোঁ, মানে বাধাবিলাক দূৰ কৰে। আৰু সকলোতকৈ ডাঙৰ মানে সফলতা বুলি ক'লে সন্তান প্ৰাপ্তি। সেইটো কওকচোন, সেই সফলতাও আহিছে নেকি? সন্তান প্ৰাপ্তিৰ এতিয়ালৈকে 5টা, তাৰে এটা সন্তান জন্ম হৈছে যোৰহাটত। সেইটোত মই বেলেগ ভিডিঅ' বনাইছোঁ, বুজিছে, ফালি দিছোঁ। আৰু কাৰণ বহুতে বিতৰ্ক কৰে নহয়, মানে বহুতে বিতৰ্ক কৰে নহয়, বহুত বিতৰ্ক কৰে, বহুত কিবা কিবি ক'ব বিচাৰে। মই সেইটোত মানে মই মানুহক মানে প্ৰাণ উজাৰি কৈ দিছোঁ। কাৰণ সন্তান স্থিতি লোৱাৰ পৰা, তেওঁ গৰ্ভত সন্তান স্থিতি লোৱাৰ পৰা সন্তানটো জন্ম দিয়াৰলৈকে মই ধৈৰ্য ধৰিছোঁ। মাক দেউতাকে যেনেকৈ ধৈৰ্য ধৰিছে, ময়ো ৰাইজক খবৰটো দিবলৈ ধৈৰ্য ধৰিছোঁ। যিদিনা সন্তানটো জন্ম হৈছে, মই মামা, মানে তেওঁৰ যোৰহাটৰ, মানে তেনেকুৱাকৈ আৰু সম্পৰ্ক বনাই লৈছোঁ। তেতিয়া মই ৰাইজক জনাইছোঁ। আৰু সেই খবৰটো তেতিয়ালৈকে মানে মই দিয়া নাছিলোঁ, যেতিয়ালৈকে সন্তানটো হোৱা নাছিলে। কিন্তু কনচিভ হোৱা 5জন আছে। তেনেকুৱা আৰু কথা। আৰু তেওঁলোকৰ ঘৰতটো কেনেকুৱা আছিলে, এইটো কথা ক'লে বেয়া হ'ব আচলতে। মানে বহুতে হনুমানজীক পূজা অৰ্চনা কৰিব নিবিচাৰে, ফটো ৰাখিব নিদিয়ে। আমাৰ অসমত শংকৰদেৱ গুৰুজনাৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন ধৰণৰ সংঘ আছে, বিভিন্ন ধৰণৰ নাম কীৰ্তনী আছে, বিভিন্ন ধৰণৰ শৰণ ধৰ্মী আছে। তো তেওঁলোকে এই কথাটো বিতৰ্ক হৈ যাব পাৰে, কিন্তু মোক মাতে। কিছুমানে কয় আন্ধাৰ হোৱাৰ পিছত আহিব, আমাৰ সমাজে দেখিলে বেয়া পাব। এখন সমাজত গৈছিলোঁ, এখন ঘৰত, তেওঁলোকে মোক কৈছিলে যে আপোনাক আমাৰ সমাজখনৰ সকলোৱে ভাল পায়, কিন্তু দেখুৱাব নোৱাৰে। মনে মনে সকলোৱে হনুমান চালিচা পাঠ কৰি থাকোঁ আমি। কিন্তু তেওঁৰ বৰজনা যিসকল ডাঙৰসকল, তেওঁলোকে কিন্তু পাঠ কৰিব নিদিয়ে। সেইটো এটা বেলেগ কথা। তেওঁলোকৰ নিজৰ আস্থা ভক্তিৰ ওপৰত সন্মান জনাই মই একো এই বিষয়ত নকওঁ, নিজৰ বিশ্বাস, বিশ্বাসখিনি ভক্তি। কিন্তু
নালাগে বুলি কোৱাটো মই আচলতে বেয়া পাওঁ। উম, আপুনি কাৰোবাক বিশ্বাস কৰিছে, বিপদটো আপোনাৰ, উম, উদ্ধাৰ পাব আপুনি। মই কৈছোঁ যে আপুনি হনুমান চালিচা পাঠ কৰক, আপুনি উদ্ধাৰ পাব। উম, গতিকে পাঠ কৰাটো আপোনাৰ কথা, নকৰাটো আপোনাৰ কথা। গতিকে কোনোবাই পাঠ কৰি ফল পাইছে, সেইটো তেওঁলোকৰ নিজৰ কথা আৰু। সেইটোৱে যদি কোনোবাই বিশ্বাস কৰিছে, আস্থাত লৈছে, কোনোবাই সেই ফল পাব, আৰু কোনোবাই যদি বিশ্বাস কৰিব বিচৰা নাই, তেতিয়াহ'লে আনজনক বিশ্বাস নকৰিব বুলি কোৱাৰ কোনো কথা নাথাকে হয়, সেইটোৱে আচলতে। মই সেইটোৱে কওঁ যে যিটো- মোৰ কথাখিনিয়ে শুদ্ধ বুলি মই কৈ নিদিওঁ। উম, কিন্তু আপুনি কেনেকে ক'ব পাৰে যে মোৰটোৱে শুদ্ধ, তোমাৰটো ভুল? ভুল। মই আপোনাৰটো ভুল বুলি ক'ব নাযাওঁ। উম, কাৰণ আপুনিও আমাৰ অসমখন শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ ওপৰতে আধাৰিত এক কলা সংস্কৃতি আমাৰ আছে, ধৰ্মীয় আমাৰ অনুভূতি আছে, সেইখিনি আমি মানিবই লাগিব। তাৰ উপৰিও মানে আমাৰ যিখিনি কৰণীয়, আমি সনাতন ধৰ্মী হিন্দু লোক হিচাপে আমি ৰামচন্দ্ৰক বিশ্বাস কৰোঁ। বিশ্বাস কৰিব লাগিব। আপোনাৰ কথা শুনি থাকিলেতো শেষেই নহয়, হয়। আৰু ছাকচেছ ষ্টৰিটো বহুত আছে বুলি মই জানোৱেই, হয়। গতিকে কৈ থাকিলে শেষ নহয়। কিন্তু তাৰ হয়। মাজৰ যিখিনি কথা আপুনি ক'লে হয়। নিৰ্দিষ্টকে, সেইখিনি শুনি ভাল লাগিল। আৰু আমি ভিডিঅ'টো সামৰিম এতিয়া। নহয়, আৰু এটা কথা সোধক আপুনি, কওক। পইচাৰ কথাটো সোধকচোন আপুনি। পইচা মানে আপুনি যে ঘূৰি ফুৰে, মই তাৰ যে কাৰণে যাওঁ, পইচা? মানে মোক বিতৰ্ক কৰে নহয়, এজন মানুহে প্ৰত্যেক 1 লাখ কমেণ্টৰ ভিতৰত এটা বেয়া কমেণ্ট আহে মোৰ। কেনেকে কয়, মানে কি কয়? আপুনি ব্যৱসায় কৰিছে বুলি কয়। আচ্ছা। আপুনি মোক সোধকচোন এতিয়া সেইটো বিষয়ে। ব্যৱসায় আপুনি কেনেকুৱা, কি ব্যৱসায় বুলি ভাবে? মানে- মানে আপুনি যে ঘূৰি ফুৰে, হয়, হয়, আপুনি হয়। ধৰক কোনোবাই হনুমান চালিচা পাঠ কৰিবলৈ মাতিলে, বজ্ৰংবাণ পাঠ হয়, কৰিবলৈ মাতিলে, আপুনি হয়, যে গ'ল, হয়। সেইটো মানে আপুনি টকা লৈ পেলাই যায় বুলি কয় তাৰমানে? সেইটো কথা। এতিয়া মই অহা কাইলৈ ধুবুৰীলৈ যাম। মই নিজে উজাচি প্ৰশ্নটো কৰিছোঁ। নিজৰ খৰচত যায় আপুনি? ধুবুৰীলৈ মই যাম। উম, ধুবুৰী যাওঁতে মোৰ 9 ঘণ্টা যাত্ৰা, যাওঁতে 9 ঘণ্টা, আহোঁতে 9 ঘণ্টা। উম, এজন লোকে মোক নিমন্ত্ৰণ জনাইছে। উম, তেওঁ আমাৰ ঘৰলৈ আহিছে, আহি তেওঁ এজন প্ৰফেচাৰ, উম, তেওঁ মোক নিমন্ত্ৰণ কৰিছে যে আপুনি আহক। উম, মই কাইলৈ তেওঁলোকৰ ঘৰলৈ যাম। উম, এতিয়া মই ধৰ্মীয় কাম কৰিব যাম। মই যদি তেল ডিপুটোত কওঁ যে মই হনুমান চালিচা পাঠৰ কাৰণে মোৰ নিমন্ত্ৰণ আছে, তেলখিনি ফ্ৰী ভৰাই দিয়ে, ভৰাই দিব নেকি? ভৰাই দিব নেকি? মই যিজন চালক লৈ যাম, দুদিনৰ কাৰণে যে মই চালকজন লৈ যাম, তেওঁ মোক ক'ব নেকি তুমি গৈছা বা আপোনাৰ লগত গৈছো যেতিয়া মোক পইচা নালাগে, মোৰ ঘৰখন আজি ভাত নাখালেও চলিব? নকয়। অৰ্থহীন কথা এটা সেইটো। গতিকে মই যেতিয়া 9 ঘণ্টা 18 ঘণ্টা মই গাড়ীত বহি যাম, মই গাড়ীখনত ধুবুৰীলৈকে কমেও মোৰ নিজৰ খৰচ 10,000 টকা কৰি যাম, সেই মানুহজনে যদি মোক টকা 11,000 টকা দিয়ে, মই কি প্ৰত্যাখ্যান কৰিম নেকি? আপুনি নিজৰ খৰচত কিয় যাব? কথাটো তেনেকুৱা, কিন্তু এনেকুৱা বহুত হৈছে যে মই বহুত লোকক মই মাননিখিনি ঘূৰাই দিওঁ। মই অৱস্থা পৰিস্থিতি চাই মই মাননি ঘূৰাই দিওঁ। আৰু মানে প্ৰত্যেকেই যে, মই এইখিনিতে এটা কথা কওঁ যে ধৰি লওক কোনোবা এজন বেলেগ এনেকুৱা ধৰণৰ কাম কৰা জ্যোতিষীয়ে হওক বা কোনোবা এজন বাস্তু শাস্ত্ৰবিদেই হওক, তেওঁলোকৰ নিজৰ নিজৰ যিখিনি কৰ্ম, সকলোৰে নিজৰ নিজৰ কৰ্ম, তেওঁ যদি ডিব্ৰুগড়লৈ গৈ এজন মানুহৰ ঘৰত যিটো মাননি ল'ব, মই ডিব্ৰুগড়ত 3 দিনৰ নিমন্ত্ৰণ ৰক্ষা কৰি 10জন মানুহৰ ঘৰত ঘূৰিও সেই মাননিটো নলওঁ। মোৰ উদ্দেশ্যটো তেখেতৰ ভাল হ'ব লাগে, তেওঁ বিপদত পৰিহে মোক মাতিছে, হয়তো তেওঁ টকাৰ অভাৱ হৈছে বা তেখেতসকলৰ ঘৰত কোনোবা এজন ৰোগীয়া মানুহ আছে, যাৰ কাৰণে মোক হয়তো কিবা দুখ আছে বুলি মোক মাতিছে, মই তেওঁলোকৰ ঘৰত ডিমাণ্ড কৰিব নোৱাৰোঁ। মই সেইটো উদ্দেশ্য নহয় বা নকৰোঁ। গতিকে যিসকলে এনেধৰণে ভাবে তেওঁলোকক ক'বলৈ বিচাৰিম যে যিহেতু আপোনাৰ গাড়ীখন এনেই নচলে, মোৰ গাড়ীখনো এনেই নচলে, কিন্তু মোক কোনোবাই ধুবুৰীলৈ মাতিছে বুলিয়ে তেওঁৰ লগত যে মই টকাৰ বন্দবস্ত কৰিছোঁ, সেইটো মোৰ নাই। মই কাৰো লগত নাপাতো, কেতিয়াও কৈ পোৱা নাই আৰু ভৱিষ্যতেও নকওঁ। তেওঁ মোক কাইলৈ ধুবুৰীলৈ মাতি যদি মোক টকা 100 এটাও দিয়ে, সেইটো মই লৈ ঘূৰি আহিম, সেইটো মোৰ সম্পূৰ্ণ খৰচ হ'ব। কথাটো সেইটো যে মোৰ কোনো ডিমাণ্ড নাই, মোৰ কোনো ধৰণৰ উদ্দেশ্য নাই যে মই আপোনাৰ ঘৰত টকা ঘটিব যাম। আপুনি কিবা দিছে, লৈছোঁ, বহুতৰ ঘৰত পাণ তামোলৰ লগত থকা 11 টকাটোকে মই লৈ আহিছোঁ, বহুত দূৰ গৈও। তেনেকে আপুনি কৰি আছে, আৰু সেইটো খুব আহিবই আপোনাৰ মনত, কাৰণ আপুনি প্ৰথম কথা হ'ল আপুনি নিজে যাওঁ বুলি কোৱা নাই। কোনোবাই বিপদত পৰি বা কোনোবাই আস্থাত লৈ আপোনাক বিশ্বাসত লৈ মাতিছে, মৰমত আপোনাক মাতিছে, তাৰপিছত যদি কোনোবাই আপোনাক এটা মাননি দিছে, সেইটো আপুনি প্ৰত্যাখ্যান কৰাৰ কথা নাহে। আৰু সেইটোক যদি কোনোবাই বেপাৰ বুলি কয়, সেয়া আৰু মূৰ্খামি এটা, নহয় জানো? কাৰণ আজিৰ তাৰিখত এখন গাড়ী এনেই নচলে, এজন মানুহৰ ঘৰ এনেই নচলে, কোনোবাই আৰু বতাহ পানী খাইতো আৰু জীয়াই থাকিব নোৱাৰে। গতিকে আজি চাওকচোন, মই কওঁ আজি মই এবছৰ যাত্ৰাটো মই কৈছোঁ, এবছৰত মোৰ 14খন মুগাৰ গামোচা,
14খন মুগাৰ গামোচা আৰু তেনেকে 6খনমান মোক পাটৰ গামোচা মানুহে দিছে, ৰাইজে মোক দিছে। আৰু জাতি জনজাতীয় কোনো ধৰণৰ মোৰ এই বস্তুটো নাই, সমাজৰ পৰা এই বিভেদটো আনিবলৈ মোৰ চেষ্টা যে তই মিচিং, তই গাৰো, তই ৰাভা, তই বড়ো, মোৰ সকলোৰে ঘৰত গৈছো, সকলোৱে মোক মৰম যাচিছে, সকলোৱে দিছে। এই কাৰ্বিয়ে দেখিছে পিন্ধি আছো, সকলোৱে মোক মৰম দিয়ে। কথাটো সেইটোৱে যে মই সকলোকে এক কৰিবলৈ এক চেষ্টা কৰিছো। ভাল লাগিল সেইটো কথা শুনি। আৰু উদ্দেশ্য আপোনাৰ যিটো কথা ক'লে যে অকল আনৰ হিত সাধন কৰাই আপোনাৰ উদ্দেশ্য, আৰু সেইটো উদ্দেশ্য সাধন কৰিবলৈ আপুনি এতিয়া যাত্ৰাই কৰিব লগা হৈছে, নিজে নিবিচাৰিও এতিয়া যাত্ৰাত সোমাই যাব লগা হৈছে। তাত বিতৰ্ক আহিছে, বিতৰ্ক মই আপোনাক কৈছো যে সমালোচনা বুলি এৰি দিলেই হ'ল, কাৰণ আপুনি জানে আপুনি কি কৰি আছে, আৰু আপুনি সুস্বাস্থ্যৰে থাকক, যাত্ৰা কৰি থাকক, আৰু ৰাইজক বিভিন্ন বিধান দিয়ক, যেনেধৰণে আপুনি এতিয়ালৈকে দি আছে, ৰাইজ উপকৃত হৈছে, যথেষ্ট আস্থাত লৈছে, আৰু আপোনাৰ সুস্বাস্থ্য কামনা কৰিছো আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। ধন্যবাদ, আশীৰ্বাদ কৰিব। ধন্যবাদ। ধন্যবাদ।